নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বান্তি চক্ৰৱৰ্তী। আপোনালোকক মই মোৰ ফেচবুক পেজ আৰু যদি ইউটিউবত চাই আছে ট্ৰু ফাৰ্মিং নলেজত আপোনালোকক স্বাগতম জনাইছো। আপোনালোকক মই প্ৰথম ভিডিঅ'ত মোৰ মানে এই হাঁহ আৰু গিনি ফলৰ পোৱালি আপোনালোকে চাই আছে। এয়া চাওক, হাঁহ আৰু গিনি ফলৰ পোৱালি। ইহঁতে অলপ ভয় খাই আছে, কাৰণ মই ভিডিঅ' বনাই আছো, সেইকাৰণে ইহঁতে ভয় খাই আছে। গতিকে এই হাঁহ আৰু গিনি ফলৰ পোৱালিক আপোনালোকক প্ৰথমত যে দেখুৱাইছিলো যে বাকেটটোৰ ভিতৰত ৰাখিছিলো, ইয়াত এওঁলোকক কি কৰিছো, 1ৰ পৰা 3 দিনলৈকে ৰাখিছো। আৰু 1ৰ পৰা 3 দিন পিছত মই কি কৰিছো, এনেকা ধৰণৰ অলপমান সৰুকে মই এটা জেগা বনাই লৈছো, বুজিছে নহয়। এই সৰু জেগাটো বনাই কি কৰিছো, ইয়াত তুঁহগুৰি, তলত চাইছে নহয় তুঁহগুৰি অলপ হেৰি কৰি দিছো, মেলি দি পেলাই মই কি কৰিছো, ইহঁতক আপোনাৰ ইয়াত থাকিব দিছো। আৰু খোৱাৰ কাৰণে বেলেগ এটা, সেইটো বৰ্ডিঙৰ ভিতৰতে মই আকৌ কি কৰিছো, খোৱাৰ কাৰণে বেলেগ এটা জেগা বনাই দিছো। ঠিক আছে, এইটো খোৱাৰ জেগা ইহঁতৰ, আৰু এইটো ইহঁতৰ হৈছে থকাৰ জেগাটো। আপোনালোকে এনেকে ৰাখিব 3 দিন পিছৰ পৰা 1 মাহলৈকে আপোনালোকে এনেকে ৰাখিব। আৰু 1 মাহ পিছত মই এওঁলোকক কেনেকে ৰাখো সেইটো আপোনালোকক জনাম। থেংক ইউ।